পেন্ডেলৰ কাম আজি কমপ্লিট হৈ যাব তো হৈ গ'লে আপোনালোকক ধুনীয়াকৈ দেখাম ফুল এণ্ড ফাইনেল ৰাস্তাটো এবাৰ দেখাই দিছোঁ আপোনালোকক এইফালে এনেকৈ চাব পাৰে তো কেনেকুৱা লাগিছে জনাব একদম চিম্পুল বনাইছোঁ আৰু এইফালেতো হৈ গ'ল বাৰু আৰু এতিয়া অলপমান বাকী আছে ইফালে আৰু এতিয়াও কাম বাকী আছে বহুত তো ঘৰৰ কাম হ'ল এইটো ইয়াত উঠি মাৰিব লগা হৈছে এনেকৈ মিলো তো এইফালে এইটো লগাম বুলি ভাবিছোঁ এনেকৈ আৰু এইফালেও চলি আছে এইফালে কাম এনেকৈ চাব পাৰে এইফালেও আজি হৈ যাব এই ছাইডবোৰ মাৰা কি আৰু ইয়াতো ডিজাইন দিব পাৰোঁ নিদিব পাৰোঁ এইখন চিলিঙতো ওপৰৰ চিলিংখন এয়া চিম্পুলে লগোৱা আছে তো ইয়াত ডিজাইন দিব পাৰোঁ নিদিব পাৰোঁ তো চাওঁ কি হয় এয়া হ'ল আমাৰ বিয়াৰ আগদিনাৰ পৰিৱেশ খুব ৰীতি নীতিৰ মাজেৰে কিছুমান কাম কৰি আছে আৰু এইফালে প্ৰাচী আৰু এইফালে ভূমিকা আমাৰ আবু তো এনেকৈ খুব হাঁহি ধেমালিৰে এনেকৈ সান্দহ খুন্দিছে আখৈ খুন্দিছে যি কৰিব লগা আছে চবখিনি মানে কৰি আছে একফালৰ পৰা আৰু আমি এটা মণ্ডপ বনাই আছো একেবাৰে সিম্পল ফ্ৰেন্ডস মণ্ডপৰ কাম কমপ্লিট হোৱা নাই আৰু এতিয়া আমি ৰাতি এইফালে আমি ইয়া সব পখিলা বনাই আছো এনেকে যে বিশাল ব্ৰাজিল বিষ্ণু বিজু বিকাশ আৰু এইফালে পাঠশালাত থকা খুৰাৰ সৰু ছোৱালী দিবাংশী এইফালে ইপসিতা আৰু এইফালে আমাৰ মাইনু বিয়া বুলি একদম সবফালে হুলস্থুলীয়া পৰিৱেশ আৰু তাৰে মাজত এইফালে খুৰীমাই খানা বনাই আছে এনেকে দালি চালি কিবা কিবি বনাইছে বহুত মানুহ আছে যে সেইকাৰণে এইফালে মাংস আঞ্জা হৈ গ'ল ব্ৰইলাৰ মাংস আনিছিলে সেইদিনাখন আৰু এইফালে ঢেঁকীত এনেকৈ মছলা চছলা খুন্দি আছে আজি আমাৰ দুপৰীয়া খানা হ'ব এইফালে মাছ এয়া চাওক একদম ফ্ৰেছ লোকেল মাছ তাৰ পাছত আছে এইফালে আমাৰ বন্ধাকবি আৰু ফুলকবিৰ ভাজি আৰু এয়া হ'ল আমাৰ পাঠশালাৰ খুৰী বিয়া বুলি আহিছে আৰু গোটেইকেইজনে আহিছে এইফালে এতিয়া মাংস অলপমান টেষ্ট কৰি এইফালে চাওক একদম গৰম গৰম ব্ৰইলাৰ চ' ফ্ৰেণ্ডছ সেইদিনা কৈছিলোঁ যে চাইন খেৰৰ মানে কি কয় এইটো শৰাই বনাম বুলি তো এইফালে ৰিং চাব পাৰে এয়া আৰু এইফালে আমাৰ গাঁওবুঢ়া আছে এইফালে চাই দিছেন দাদা এইফালে আমাৰ গাঁওবুঢ়াক কোনে কোনে চিনি পায় কমেণ্ট কৰি জনাব আৰু এইফালে আমাৰ ব্ৰাজিল পুৰা গাটা খুন্দা বেষ্ট এতিয়া আৰু পেন্ডেলৰ কাম আজি কমপ্লিট হৈ যাব তো হৈ গ'লে আপোনালোকক ধুনীয়াকৈ দেখাম যদি আপোনালোকে শৰাই বনাব বিচাৰে বিয়াত এনেকৈ গেটত তো আমাক কণ্টেক্ট কৰিব তো ব্ৰাজিলক কণ্টেক্ট কৰিব তো ধুনীয়াকৈ বনাই দিব শৰাই বনোৱাৰ কাৰণে এনেকুৱা 4টা চাইকেলৰ ৰিং লাগিব আৰু এইফালে মণ্ডপটো আমাৰ হ'বই বুলি ক'ব পাৰি তো এইফালে চাওক মানে ইয়াতে প্ৰথমতে আমি কি কয় বাতৰি কাগজ মাৰিলোঁ তাৰপাছত ইয়াতে হোৱাইট পেপাৰ মাৰিছোঁ তাৰপাছত ইয়াতে পখিলা লগাম তো পখিলা লগালে ধুনীয়া লগা হ'ব আমাৰ দিবাংশী কি খাইছানো কমলা কমলা খাইছা কমলা বুলি কোৱা আধা হ'ল এনেকৈ চাব পাৰে আৰু বহুত কাম বাকী আছে ইফালে এইটো আধা হৈছে বাকী ইফালে হৈ গ'ল বুলি ক'ব পাৰি বাকী ইফালে ফুল চুল লগাব বাকী আছে আৰু ভিতৰখিনিতো দেখাই পাইছে চ' এইফালে শৰাইৰ বাবে এনেকৈ 2টা ৰিং আৰু বাকী ইফালে বাঁহ বান্ধা হৈছে আৰু এডাল কলগছ 4 ফুটকৈ আছে আৰু সেইটোও চাব পাৰে এয়া আৰু ভিতৰখিনি আপোনালোকে দেখাই পাইছে এয়া মণ্ডপটোত হোৱাইট পেপাৰ মাৰি দিলোঁ এনেকৈ আৰু এতিয়া এই পখিলা কাটিছিলোঁ ৰাতি চব মানে চিপকাই দিলোঁ এনেকৈ আঠাৰে ফেব্ৰিকুইক আঠাৰে ধুনীয়াকৈ চিপকালোঁ কেনেকুৱা লাগিছে জনাবচোন বাৰু একেবাৰে চিম্পুল আছিলে চ' এইফালে ফ্ৰেণ্ডছ গেটখন কমপ্লিট হ'ল বাৰু আৰু ইয়াতে পিলাৰ বহুৱাব আছে তো এতিয়া মানে পিলাৰ এতিয়া নবহে সন্ধিয়ালৈকে বহিব কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আপোনালোকে ভাবোতে জোৰণ যোৱাৰ দিনটো আহিয়ে পালে আৰু এইফালে গেটত কলপুলি পুতি ধুনীয়াকৈ শৰমালা বান্ধিছে এনেকৈ আৰু আজি মাছ চাছো আনিছে একেবাৰে আজি ৰাতি মাছ ভাজিব অহাকালি যিহেতু লাগিব আৰু এইফালে এতিয়া যোৱাৰ কাৰণে একেবাৰে ৰেডি মই সেৱা এটা ল'লোঁ
সো এতিয়া জোৰণ যোৱাৰ কাৰণে একেবাৰে ৰেডি হাতেৰে বোলে এবাৰ চুই দিব লাগে তো গোটেই বস্তুখিনি মই এবাৰ চুই দিলোঁ এনেকৈ জোৰণ গ'ল জোৰণ যোৱাৰ পাছত আৰু এইফালে মই কি কৰিম এইফালে মাছ এনেকৈ শুকাব দিছে তাকে চাই আছোঁ আৰু এইফালে ফুলৰ মালা কিনি লৈ আহিছিলোঁ গণেশ মন্দিৰৰ পৰা আনিছোঁ এইখিনি গেন্দে ফুল লাগিব শৰাই দিয়াৰ বাবে ৰাতি হৈ গ'ল ৰাতি হোৱাৰ লগে লগে এইফালে আঞ্জা কাটি আছে নহৰু গুচাই আছে এনেকৈ আৰু এইফালে অলপমান ৰাতি সজোৱা ফুল চুল আৰু এইফালে চেল্ফি পইণ্ট এনেকৈ কিবা কিবি মানে এতিয়া লগাব পিলাৰ চিলাৰ বহাব লাগে ন চব সো এইফালে খুৰীহঁতে তামাম নাচি আছে আৰু এইফালে ধুনীয়াকৈ মাছ ভাজিব লৈছে এইফালে অহাকালিৰ বাবে তো এদিন আগতে মাছ ভাজি থ'ব লাগে তো আপোনালোকেও জানে তো এইফালে ৰংগুৰা চংগুৰা খানা হৈ গ'ল আৰু এইফালে কৰাহীত পূৰা মাছ ফ্ৰাই মই অহাৰ আগতেই মানে মাছ চাছ ভাজা কমপ্লিট হৈ গৈছে এইফালে চাওক ধুনীয়াকৈ এনেকৈ মাছ ভাজি থৈ দিছে ফাইনেলি ইফালে বিয়াৰ দিন আহি পালে আৰু উঠিয়ে দেখিলোঁ ইফালে খাহী মাংস কাটি আছে এনেকৈ আৰু দেখিলোঁ পাঁচটা খাহী ছাগলী আনিছে তাকে এতিয়া ধুনীয়াকৈ চেলি আছে বাচি আছে আৰু ইফালে কাটিং কৰি আছে এনেকৈ চাব পাৰে তো ৰাতিপুৱাৰ এই আৰম্ভণি এনেকৈ বাকীখিনি আৰু দেখি থাকিব আৰু আপোনালোকে দেই ক'ত কি হৈ আছে কি হয় এইজন হ'ল মোৰ দেউতা চাব পাৰে আৰু আপোনালোকে চিনাকি কৰাই দিছোঁ এইফালে মোৰ মা সিহঁত লৈছোঁ ৰাতিপুৱা এনেকৈ আৰু এইফালে হ'ল ডাঙৰ খুৰী আৰু এইবাৰ কোন আহিব এইবাৰ হ'ল মাজু খুৰী আৰু এইফালে হ'ল মাইনুৰ দেউতাক তাৰ পাছত এইফালে হ'ল পাঠশালাত থকা খুৰী এইফালে হ'ল সৰু খুৰী আৰু এইজন হ'ল ডাঙৰ খুৰা গুৱাহাটীত থকা খুৰা আৰু এইজন হ'ল পাঠশালাত থকা খুৰা ভিডিঅ'টো যদি চাইছে আৰু সুধি নাথাকিব দেউতাক নেদেখালে বুলি চ' ফাইনেলি মই দেউতাৰ লগতে বহি আছোঁ এনেকৈ আৰু আগৰ ভিডিঅ'টো দেখাইছিলোঁ আপোনালোকে ফ্ৰেণ্ডছ এইফালে বিয়া চলি আছে আৰু এতিয়া পানী তুলিব যাব এইফালে চাব পাৰে এইফালে মা এইফালে মামী হাই হাই কোনো হাই ৰাখি হাই পুতেকৰ বিয়া মাকে নানাছিলে সপোনে মায়ে তামাম নাছিলে আৰু এয়া মোৰ DSLR ভিডিঅ' নহয় এয়া মোৰ নিজৰ মোবাইল দি বনোৱা ভিডিঅ' এইফালে পানী তুলিব গৈ আছে আমাৰ ঘৰৰ ওচৰতে থকা সৰু নদীটোত তাৰ পৰা উঠাব পানী চ' এইফালে চাব পাৰিছে আপোনালোকে
তো ফ্ৰেন্ডছ চাব পাৰে এইফালে আজি আমাৰ খুৰীয়ে কেনেকুৱা ড্ৰেছ পিন্ধিছে এইফালে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব এইফালে আৰু বিয়া বুলি কেনেকুৱা লাগিছে ভালে লাগছে ভালে লাগিছে ন ভালে লাগিছে তোমাৰ কেনেকুৱা লাগিছে ভালে লাগিছে আৰু এইফালে আমাৰ এইফালে কোন আহি গ'ল চাও এইফালে মানৱী আহিছে একদম তিনিচুকীয়াৰ পৰা আৰু এইফালে এলেনো আহিছে তিনিচুকীয়াৰ পৰা তো বাকি কেজনে মোক একেবাৰে বান্দৰ ঠকুৱা দিলে তো ইহঁত দুজনে আহিছে তো তাৰ বাবে মানে বহুত বহুত ধন্যবাদ আহাৰ কাৰণে একদম 600 কিলোমিটাৰ দূৰ পাইছো ইয়েস সো ফ্ৰেন্ডছ ফাইনালি এতিয়া যাব লৈছো টুটি চুটি পিন্ধি ৰেডি হলো ফ্ৰেন্ডছ কইনা নিব যোৱাৰ কাৰণে পুৰা ৰেডি এতিয়া চাব পাৰে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু এইফালে ৰবা আৰু এইফালে মোৰ বাকি কেনেকুৱা এক্সপেৰিয়েন্স আপোনাৰ মজা মেকআপ ফিক্সাৰ তো লগাই মেকআপ আৰ্টিষ্ট কোনোবাক যদি লাগে কমেণ্ট কৰি জনাব বাছত গৈ গ'লো আৰু এইফালে মোৰ ৰখি আছে তো এতিয়া আমি মানে বিয়া পাতিব যাম ন আৰু পাতিম বিয়া কইনা আনি
আনিম ৰাতি তো দিনত পাৰ্টি চাৰ্টি গ'ল বাছত বহিছোঁ এইফালে বাছত মানুহ এইফালে চাওক ফুল মানুহ আচ্ছা থেংক ইউ ফাইনেল বেঞ্চ কইনাঘৰ আহি পালোঁ আৰু ইয়াতে মানে বম চম ফুটাম তো চাব আপোনালোকে ধামাকা কৰিম আৰু ভিডিঅ'টো পাৰিলে অলপমান শ্বেয়াৰ কৰি দিব আহি পাই গলো ঘৰ আৰু এফালে মা ৰেডি হৈ আছে এফালে চাওক এইফালে আৰু এফালে আমাৰ কইনা কইনা আৰু মই ভিডিঅ' কৰি আছো আৰু এফালে আমাৰ ডাঙৰ কৰি এইফালে তো আমাৰ আছে এতিয়া গৃহ প্ৰৱেশ
নাপালে নাই ওরে বেশি টাইম দিবা না শেয়ার নাই আর তো থিলা দি সো ফ্ৰেণ্ডছ ভিডিঅ'টো চাই কেনেকুৱা বোলে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো বহুত দিনেই হ'ল এডিট কৰাই নাছিলোঁ আজি এডিট কৰি বোলো দি দিওঁ আপোনালোকেও কৈ আছিলে লাগে লাগে বুলি বিয়াৰ ভিডিঅ'টো আৰু এইটো মোৰ মোবাইল দি বনোৱা ভিডিঅ' আছিলে আৰু DSLR দি মানে বনোৱা ভিডিঅ'টো দুদিনমান পাছত আপলোড কৰিম সো এইটো ভিডিঅ' কেনেকুৱা বোলে কমেণ্ট কৰি জনাব আৰু ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো আৰু লাইক এটা কৰি কমেণ্ট এটা কৰি দিব তো ঠিক আছে লগ পাম আৰু বেলেগ এটা ভিডিঅ'ত